দাদা তোমালোকৰ বিচক্ষণ ৰাজনীতি ধৰ্মনীতি আৰু প্ৰজানীতিৰ সহায়ত পৰম পূজনীয় জ্যেষ্ঠ ভাতৃ শ্ৰীৰামচন্দ্ৰই ৰাজ্য শাসন কৰিছে আজি অতিকে নিষ্ঠাৰে। কোনোদিন হোৱা নাই কোনো ক্ৰোটিৰ সন্মুখীন। কিন্তু ভাইহঁত দাদা জানকীৰ বিদায় বেদনাত মৰ্মাহত হোৱা দাদাৰ মুখত নেদেখো অতীতৰ সেই জ্যোতিষ্মান ৰূপ। কিবা যেন নেচাতে কলিয়া ডাৱৰে চানি ধৰি আছে। পূৰ্ণিমাৰ চন্দ্ৰৰ আভাৰে আলোকিত হোৱা দাদাৰ মুখমণ্ডলত। সঁচা কথা দাদা, মনত পৰিলে অযোধ্যাৰ সেই অভিশপ্ত দিনৰ শৰীৰৰ প্ৰতি স্তৰে স্তৰে প্ৰবাহিত হৈ তিক্ত ৰক্ত চুতমূল প্ৰজা বৎসল দাদাই প্ৰজাৰ মতকে জনাই সন্মতি মাতৃহীনা কৰিলে অযোধ্যাক অতি নিৰ্মম ভাৱে। আই জানকী কৰা এনে পৰীক্ষাক ইতিহাসে জানো কেতিয়াবা কৰিব ক্ষমা নকৰে। ইতিহাসে কৰ্তব্য পালি বাৰে বাৰে নিন্দিব মহাপ্ৰতাপী মহাজ্ঞানী ৰজা শ্ৰীৰামচন্দ্ৰ। দাদা তাৰ বাবে দাদাৰ সম্পূৰ্ণ দুখ নহয় কদাপি। ই যে অযোধ্যাৰ ৰাজনীতি। আৰু ভাই, ৰাজনীতি পালন কৰাই ৰজাৰ প্ৰধান কৰ্তব্য। দাদা, অতীতৰ আলোচনাৰ কথাই ৰাজ্যৰ প্ৰগতিত জনাব ব্যাঘাত। বিধানৰ সত্য ৰূপক মানি চলাটোৱেই আমাৰ পৰম কৰ্তব্য। ৰাজ্যত পুনৰ সৃষ্টি হ'ব নব্য নতুন সমস্যাৰ। তেনে ক্ষেত্ৰত কি হ'ব অযোধ্যাবাসীৰ সেই কথা
ভাবা এটিবাৰ অ দাদা সেই কথা ভাবা এটিবাৰ ভাইহঁত দাদা দাদা রামায় রামচন্দ্রায় রামভদ্রায় বেশ রঘুনাথায় নাথায় সীতায় প্রতয়ে নমো নমঃ ওঠা ভাইহঁত দাদা ভাইহঁত দাদা মোৰ অস্থিৰতাই তোমালোকক আকৌ আজি কৰি তুলিছে বিতত কিন্তু কিন্তু কি কৰিবা ভাইহঁত দাদা নিয়তিৰ বিধান আমি মানিবই লাগিব দাদা মানৱ জীৱনৰ প্ৰাপ্তি অপ্ৰাপ্তি হৰ্ষ আৰু বিষাদ এক অপূৰ্ব মিশ্ৰণ দাদা শুনা হবে কৰ্ণ স্থিৰ কৰি দাদা সংক্ষেপতে এটি কথা মোৰ কোৱা দাদা দাদা নাই আৰু বেছি দিন মোৰ ইহ সংসাৰ দাদা সংসাৰৰ মায়া মোহ সকলো জলাঞ্জলি দি পৰম সত্যক আমি কৰিম স্মৰণ অযোধ্যাই দেখিব এক নতুন কিৰণ দাদা এয়া তুমি কি কৈছা দাদা তুমি বিহীন অযোধ্যাবাসী তুমি বিহীন অনুজ লক্ষ্মণৰ আছে জানো কিবা অস্তিত্বৰ অৱকাশ আত্মবিহীন শৰীৰ ৰামবিহীন লক্ষ্মণ নহয় দাদা নহয় সম্ভৱ লক্ষ্মণ দাদা দাদা কিয় কিয় তুমি এনে নিৰ্দয় বাক্য কৰিছা প্ৰয়োগ এনে কথা কৈ মনুকষ্ট নিদিবা তোমাৰ প্ৰাণৰ ভাতৃক দাদা দাদা শ্ৰৱণ কৰিলে তোমাৰ এনে বাক্য মোৰ একেবাৰে অস্থিৰ হৈ পৰে ও দাদা আমার মন একেবারে অস্থির হয়ে পড়ে ভাইহঁত দাদা নহব অস্থির তোমালো নিয়তির অধীন তুমি আমি সমস্ত জগৎ বলা ভাইহঁত অস্থির মনক মোৰ কিছু জিৰণিৰ হৈছে প্ৰয়োজন বলা দাদা